নমস্কাৰ বন্ধু-বান্ধৱীসকল, আপোনালোকক স্বাগতম জনাইছোঁ জাগৰণ ইউটিউব চেনেললৈ। বন্ধু-বান্ধৱীসকল, ইতিমধ্যে কেন্দ্ৰীয় লোকসেৱা আয়োগ অৰ্থাৎ UPSC ফালৰ পৰা প্ৰায় 1129টা নতুন চাকৰি মুকলি হৈছে। গতিকে আহক অকণো পলম নকৰি বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধু-বান্ধৱীসকল, এই চাকৰিটো মুকলি হৈছে ভাৰতীয় বন সেৱা আয়োগৰ পৰা। ইয়াত টোটেল পোষ্টৰ সংখ্যা আছে 1129টা পোষ্ট। কোৱালিফিকেশ্যন আপোনাৰ গ্ৰেজুৱেট বিচৰা হৈছে। এপ্লিকেশ্যন প্ৰচেছ অনলাইন হ'ব। এপ্লিকেশ্যন ফিজ 100 ৰুপিজ বিচৰা হৈছে। ষ্টাৰ্টিং ডেট আপোনাৰ 22 জানুৱাৰী 2025 পৰা আৰম্ভ হৈছে আৰু লাষ্ট ডেট আপোনাৰ দিয়া আছে 11 ফেব্ৰুৱাৰী 2025। ইয়াত আপোনালোকে এক্সাম চেণ্টাৰসমূহ চাব পাৰে। অসমৰ বাবে ইয়াত যোৰহাট আৰু দিছপুৰ এক্সাম চেণ্টাৰ দিয়া হৈছে। এডুকেশ্যন কোৱালিফিকেশ্যন চাব পাৰে ইয়াত। কেণ্ডিডেটছ মাষ্ট পছেছ এ গ্ৰেজুৱেশ্যন ডিগ্ৰী ইন এনি ডিচিপ্লিন ফ্ৰম এ ৰিকগনাইজ ইউনিভাৰ্চিটি অৰ ইনষ্টিটিউট টু এলিজিবল ফৰ দ্য UPSC CSE ফৰ কেণ্ডিডেটছ এপ্লাইং ফৰ দ্য ইণ্ডিয়ান ফৰেষ্ট ছাৰ্ভিচ এলিজিবিলিটি ৰিকুৱাৰ্ছ এটলিষ্ট ওৱান অফ দ্য ফলোইং ছাবজেক্টছ Animal husbandry and veterinary science, botany, chemistry, geology, mathematics, physics or zoology or a bachelor degree in agriculture, forestry or engineering. অৰ্থাৎ আপোনালোকৰ যদি বটানী, কেমেষ্ট্ৰি, জিঅ'লজি, মেথমেটিক্স, ফিজিক্স, ষ্টেটিক্স, জুলজিকে আদি কৰি এই ছাবজেক্টসমূহত যদি আপোনাৰ কোনো বেচেলৰ ডিগ্ৰী আছে বা আপোনালোকে যদি BSc ইন এগ্ৰিকালচাৰ, ফৰেষ্ট্ৰি বা ইঞ্জিনিয়াৰিঙত পাছ আউট হয়, তেনেহ'লে এই পদসমূহৰ বাবে আবেদন কৰিব পাৰে। ইয়াত আপোনালোকে এজ লিমিটসমূহ চাব পাৰে। এজ লিমিট আপোনাৰ 21 বছৰ পৰা 32 বছৰ বয়সলৈকে দিয়া হৈছে। এই ছিলেকশ্যনত যদি চাব যাওঁ, ST/SC কেণ্ডিডেটৰ কাৰণে 5 বছৰ এই ছিলেকশ্যন দিয়া হৈছে আৰু OBC কেণ্ডিডেটৰ বাবে 3 বছৰ এই ছিলেকশ্যন দিয়া হৈছে। পুনৰবাৰ এই পদটোৰ বাবে ইম্পৰ্টেণ্ট ডেটসমূহ কৈ দিছোঁ। এপ্লাই ষ্টাৰ্টিং ডেট হৈছে আপোনাৰ 22 জানুৱাৰী 2025, এপ্লাই এণ্ডিং ডেট হৈছে আপোনাৰ 11 ফেব্ৰুৱাৰী 2025 আৰু প্ৰিলিমছ এক্সামৰ ডেট হৈছে আপোনাৰ 25 মে 2025। বন্ধু-বান্ধৱীসকল, আশা কৰোঁ ভিডিঅ'টো চাই আপোনালোকে ভাল পালে। ভৱিষ্যতেও এনেধৰণৰ জব ৰিলেটেড ভিডিঅ' বা আপডেটসমূহ পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ধন্যবাদ।